মইতো তাৰ নামেই কৈ দিলোঁ, মইতো বডি ডাবুলৰ নামে আপোনালোকক তাৰ পিছত মিটিং কৰি ক'লোঁ। যিজন অসমত বডি ডাবুল হিচাপ আহিছে, আপোনালোকক দেখোন মই প্ৰেছ কনফাৰেন্স কৰি তেওঁৰ নাম, ঠিকনা, ফটো গোটেইবোৰ দেখুৱাই দিলোঁ। আপোনালোককে মাতি দেখুৱাই দিলোঁ, এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰি আছে। আমিতো প্ৰমাণো কৰি দিলোঁ যে তেওঁলোকে কেনেকৈ বাছৰ পৰা হাত দিছিল, তেওঁৰ চেহেৰা কেনেকুৱা, তেওঁৰ নাম কি। মইতো প্ৰেছ কনফাৰেন্স মাতি আপোনালোকক ক'লোঁ। মই ক'লোঁ নহয় যে ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম। খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ, এইটো নহয়। চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে, চৰকাৰে TRPৰ কাৰণে কাম নকৰে। চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে SIT ৰিপৰ্ট এখন আমি দিছোঁ, 96টা পেজ আছে। গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব, নহ'লে 96টা পেজটো আমাৰ বুঢ়ীয়াৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই। গতিকে 96 পেজৰ এখন ৰিপৰ্ট হ'লে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব। মই ক'লোঁ যে কাক ইণ্টাৰোগেশ্যনত মাতিব লাগে নালাগে কংগ্ৰেছৰ কৰ্মীয়ে ডিচাইড কৰিব নে পুলিচে ডিচাইড কৰিব? কংগ্ৰেছৰ কৰ্মীবোৰ কোন হয়? মেক্সিমামটো সন্দেহযুক্ত নাগৰিকে আছে কংগ্ৰেছত। যোৱাকালি যে কংগ্ৰেছৰ মিটিংবোৰ হৈছে তাতো মেক্সিমাম সন্দেহযুক্ত নাগৰিকবিলাকেই কংগ্ৰেছত আছে। কংগ্ৰেছত 70% কংগ্ৰেছৰ মেম্বাৰটো সন্দেহযুক্ত নাগৰিক। মোৰ দিনত NRC হ'লেতো চবৰে বাপ দেখিলেহেঁতেন। আৰে বিজেপি নেতা যোগদান কৰিব পাৰে। আপোনালোককে মই সুধিলোঁ, যেতিয়া কংগ্ৰেছৰ নেতাবোৰ বিজেপিত যোগদান কৰি থাকে তেতিয়া আপোনালোকে নিউজবোৰ কেনেকুৱা বজায়? আমিতো কংগ্ৰেছৰ নেতা বিজেপিত যোগদান কৰি আছোঁ। কংগ্ৰেছৰ নেতা বেছি বিজেপিত আজিলৈকে যোগদান কৰিছে নে বিজেপিৰ নেতা কংগ্ৰেছত যোগদান কৰিছে? যেতিয়া বিজেপিৰ নেতা কংগ্ৰেছৰ নেতা বিজেপিত যোগদান কৰে আপোনালোকেতো বিজেপি বুলি লিখি থাকে। এতিয়া কংগ্ৰেছত যোগদান কৰা নেতাকেইজনক আপোনালোকে কিয় কালিৰ পৰা কংগ্ৰেছী বুলি কোৱা নাই? আপোনালোকে এনেকুৱা এটা কৰি আছে যেন কংগ্ৰেছত ডাঙৰ লিডাৰবিলাক জইন কৰিলে আৰু এজনে কি কৈছে যে প্ৰতি 10 ছেপ্টেম্বৰত জইন কৰিব। 10 ছেপ্টেম্বৰটো জাতীয় দিৱস নেকি? 9 তাৰিখে কিয় জইন নকৰে? এইটো CM মাৰ দুধদানি খায়ে জন্ম লোৱা নাই নহয়, মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছে। গতিকে এইটো আপোনালোকে বুজি ল'ব। নৱেম্বৰত জনজাতিকৰণৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা, এইটো বিজেপিয়ে সৃষ্টি কৰা সমস্যা নহয়। যি আন্দোলন হৈছে বিজেপিৰ বিৰুদ্ধে আন্দোলন হোৱা নাই। মিছা কথা, অসত্য কথা বাহিৰত ক'ব নালাগে। জনজাতিকৰণৰ দাবীত আন্দোলন হৈছে, বিজেপিৰ বিপক্ষে ক'তো আন্দোলন হোৱা নাই। বিজেপিৰ মানুহে এই আন্দোলনত যোগদান কৰি আছে। আপোনালোকে টিভি ভিডিঅ'বিলাক যি ধৰণে প্ৰচাৰ কৰিছে এইটো নহয়। যোনে আন্দোলন কৰি আছে তাততো আমাৰ বিজেপিৰ মেম্বাৰবিলাকো আছে। তেওঁলোকে জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আছে, বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰা নাই। আৰে মই হিৰো কিয় বনাব লাগে? CMৰ ল'ৰাটো এনেই হিৰো। আমিতো সৰু মানুহ ভাই। CMৰ ল'ৰা আপোনালোকে ইমান মৰম কৰে। মোৰ যদি ঘৰত 3টা, মোৰ যদি ঘৈণী পাকিস্তানী হ'লহেঁতেন, বাংলাদেশী হ'লহেঁতেন, ব্ৰিটিছ হ'লহেঁতেন, আপোনালোকে এৰিলেহেঁতেন নেকি? মোৰ যদি ল'ৰা ছোৱালী দুটা ইংলেণ্ডৰ চিটিজেনশ্বিপ ল'লেহেঁতেন আপোনালোকে এৰিলেহেঁতেন নেকি? কিন্তু তেওঁকতো আপোনালোকে হিৰো বনাই প্ৰশ্ন কৰি থাকে। গতিকে আপোনালোকৰ কাৰণে তেওঁ হিৰো হয়। মুখ্যমন্ত্ৰীয়ে অৱতৰত বিহু নাগায়। মুখ্যমন্ত্ৰীয়ে বিহু তেতিয়া পাতিব যেতিয়া 10,000 যুৱক যুৱতীক লৈ বিহু আমি পাতিব লাগে, তেতিয়া পাতিম। নিজে বিহু পতা মানে কি? যে ভাই ভিতৰত মোৰ ভয় লাগি আছে গতিকে বাহিৰত মই দেখাম। তেওঁ ভূপেন বৰাক মাতি আনি ৰুমত কি কথা পাতিলে, এইকেইদিন কাৰ লগত কি কথা পাতি আছে সেইবিলাক মইহে জানো। গতিকে কাৰ কি কথা কংগ্ৰেছত গাড়ীত বহি থাকোঁতে প্ৰত্যেকটো মই আজি 3 দিনৰ পৰা তেওঁ কি পাতি আছে মই কৈ দিব লাগে যদি কৈ দিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।